রাজ্যের অঙ্গনবাদী কর্মী সহায়িকাৰ দৰমহা বৃদ্ধি ৮,০০০ টকা দৰমহা বৃদ্ধি অঙ্গনবাদী কৰ্মীসকলৰ ৰাজ্যৰ পিএম কিষাণ কৃষকৰ বাবে ভাল খবৰ ১৮ তাৰিখে সমাব পিএম কিষাণ ২০তম কিস্তিৰ ৪,০০০ টকা কোনসকল কৃষকৰ বাবে পিএম কিষাণৰ ৪,০০০ টকা লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব ভিডিঅ'টো চাই থাকিব অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে সবিশেষ তথ্য জনাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আছে অঙ্গনবাদী কৰ্মীসকলৰ কাৰণে অঙ্গনবাদী কৰ্মীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অঙ্গনবাদী কৰ্মীলৈ কেবিনেটত ভাল খবৰ অঙ্গনবাদী কৰ্মীসকলে মাহে ৮,০০০কৈ লাভ কৰিব লগতে প্ৰতিগৰাকী সহায়িকাই ৪,০০০ টকাৰ মাননি লাভ কৰিব আৰু এইদৰে মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিমাহে ৮,০০০কৈ টকা অঙ্গনবাদী কৰ্মীসকলে লাভ কৰিব লগতে সহায়িকাসকলে ৪,০০০ টকা লাভ কৰিব পৰৱৰ্তী খবৰটো আছে পিএম কিষাণ কৃষকসকলৰ কাৰণে ১৮ জুলাইত লাভ কৰিব নেকি পিএম কিষাণ আঁচনিৰ টকা জানি লওক শেহতীয়া আপডেট কৃষকৰ বাবে ভাল খবৰ আহিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধন শীঘ্ৰে লাভ কৰিব পাৰে দেশৰ কৃষকে দেশৰ ৯.৮৮ কোটিৰো অধিক কৃষকে লাভ কৰিব পিএম কিষাণ যোজনাৰ ২০ সংখ্যক কিস্তি ২০১৯ চনত আৰম্ভ হোৱা স্কিমৰ এতিয়ালৈ ১৯টা কিস্তি দিয়া হৈছে ১৯টা কিস্তিত মুঠ ৩.৬৮ লাখ কোটি টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হৈছে বৰ্তমান কৃষকসকলে অপেক্ষা কৰি আছে ২০ সংখ্যক কিস্তিৰ বাবে জানিব পৰা মতে ১৮ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ ভ্ৰমণ কৰিব তাৰ পৰা বিশেষকৈ মতিহাৰীৰ পৰা এই আঁচনিৰ ২০ সংখ্যক কিস্তি মুকলি কৰিব পাৰে অৱশ্যে এই সন্দৰ্ভত চৰকাৰে কোনো ঘোষণা কৰা নাই যোৱা বছৰৰ দৰে এইবাৰো এপ্ৰিল জুলাইৰ কিস্তিত সামান্য পলম হৈছে যদিও জুলাই মাহৰ তৃতীয় সপ্তাহত এই আঁচনিৰ পৰৱৰ্তী কিস্তি মুকলি কৰাৰ সম্ভাৱনা আছে ৰাজ্যৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে প্ৰাক্তন প্ৰেমিকৰ কুকাণ্ডৰ বলি অৰ্চিতা ফুকন আৰক্ষীৰ জালত অৰ্চিতাৰ ফেক একাউণ্ট খোলা প্ৰাক্তন প্ৰেমিক অৰ্চিতা ফুকন সন্দৰ্ভত পোহৰলৈ আহিছে ডাঙৰ খবৰ প্ৰাক্তন প্ৰেমিকে সংঘটিত কৰিছে কুকাণ্ড আৰক্ষীৰ জালত অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰা তিনিচুকীয়াত ঘৰ প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰা জালত পৰাৰ পিছতে পোহৰলৈ আহিছে ডাঙৰ তথ্য অনুসৰি অৰ্চিতা ফুকন ডিব্ৰুগড়ৰ এগৰাকী বিবাহিত মহিলা আমেৰিকাত নাথাকে অৰ্চিতা ফুকন ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ দৰে আমেৰিকালৈ গৈ কোনো লোকক সাক্ষাৎ কৰা নাই অৰ্চিতাই প্ৰাক্তন প্ৰেমিকে ভয়ংকৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ অনুসৰি অৰ্চিতাৰ বিভিন্ন ফটো মত কৰিছিল প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোসমূহ এআইৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল তাত মাত্ৰ অৰ্চিতাৰ মুখমণ্ডলৰ সামান্য অংশহে মিল আছিল মুখমণ্ডলৰ বাদে দেহৰ বাকী অংশ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল খবৰটো হৈছে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে এজন লোকে কাৰণ জানিলে হতবাক হৈ পৰিব আপুনি গাখীৰেৰে গা ধুই আনন্দত মতলীয়া স্বামী কিন্তু কিয় আইনী প্ৰক্ৰিয়াৰে পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ পাছত আনন্দত মতলীয়া হৈ পৰিছে এগৰাকী বিশেষ যুৱকজনৰ নাম হৈছে মানিক আলী বিবাহ বিচ্ছেদৰ আনন্দত আত্মহৰা মানিকে কৰিলে এই কাম সম্পৰ্ক এটাক ভালে ৰাখিবলৈ সকলোৱে চেষ্টা কৰে কিন্তু কেতিয়াবা সেয়া হৈ নুঠে মানিক আলীৰো আছিল এটা পৰিয়াল আছিল এগৰাকী পত্নী আৰু কন্যা সন্তান কিন্তু এই সম্পৰ্কটোত যেন এক প্ৰকাৰ বিৰক্ত হৈ পৰিছিল মানিক আলীৰ বাবে ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ প্ৰকাশ কৰিলে স্বামী মানিক আলীয়ে এই ঘটনা সংঘটিত হৈছে নলবাৰীৰ মুকালমুৱাৰ বৰলীয়া পাৰাত স্বামী মানিক আলীৰ ভাষ্য অনুসৰি পত্নীয়ে অন্য পুৰুষৰ সৈতে বাৰে বাৰে পলাই গৈ থাকে কিন্তু মানিক আলীয়ে কন্যা সন্তান এটি থকা হেতুকে বাৰে বাৰে পত্নীৰ সকলোবোৰ ক্ষমা কৰি আঁকোৱালি লৈছিল যদিও পত্নীয়ে সেই একে বোলে বাৰে বাৰে কৰি আহিছিল দুয়োৰে ভুলৰ বাবে আইনৰ কাষ চাপিবলগীয়া হৈছিল আৰু অৱশেষত আইনী প্ৰক্ৰিয়াৰে দুয়োৰে বিবাহ বিচ্ছেদ হয় বিবাহ বিচ্ছেদ হোৱাৰ পাছতে এয়া এক হুক বুলি কয় মানিক আলীয়ে সম্পৰ্কটো আইনীভাৱে বিচ্ছেদ হোৱাৰ দিনাই নিজ ঘৰতে গাখীৰেৰে গা ধুলে মানিক আলীয়ে বিবাহ বিচ্ছেদৰ আনন্দ স্বামীয়ে ৪০ লিটাৰ গাখীৰেৰে গা ধুই নিজকে মুক্ত বুলি মত প্ৰকাশ কৰে তেওঁ কয় যে মই মুক্ত এই খবৰটো হৈছে নামনি অসমত অত্যাচাৰ কৰিলে উজনি অসমত ভোট পাব বুলি বিজেপিয়ে ভাবিছে আৰু এই মন্তব্য কৰিছে আমচুৱে অমানৱীয় উচ্ছেদ আৰু অবৈধ পুজবেক নীতিৰ প্ৰতিবাদত ৰাজ্যজুৰি শনিবাৰে আমচুৱে কৰিলে ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা সমান্তৰালভাৱে কোকৰাঝাৰ শিশু উদ্যান
প্ৰাংগণতো আমছুৱে ধৰ্ণা আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীৰ সময়ছোৱাত প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান নিক্ষেপ কৰি পৰিস্থিতি উত্তাল কৰে। উল্লেখযোগ্য যে প্ৰতিবাদকাৰীসকলে শিশু উদ্যানৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল বাহিৰ কৰিব বিচাৰিছিল যদিও অনুমতিবিহীন প্ৰতিবাদী সমদল উলিওৱাত আৰক্ষীয়ে বাধা প্ৰদান কৰে। ইপিনে উক্ত প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰি আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক আমিনুৰ ইছলামে 2026 বিধানসভা নিৰ্বাচনত লক্ষ্য কৰি বিজেপি চৰকাৰে উচ্ছেদ চলাইছে বুলি গুৰুতৰ অভিযোগ কৰে। নামনি অসমত অত্যাচাৰ কৰিলে উজনি অসমত ভোট পাব বুলি বিজেপিয়ে ভাবিছে বুলি মন্তব্য কৰি আমিনুৰ ইছলামে অসমত এতিয়াও ভাল মানুহ আছে আৰু সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ নিৰপেক্ষ দৃষ্টিৰে চাই আছে বুলি মন্তব্য প্ৰদান কৰিছে। তদুপৰি আগন্তুক 2026 চনৰ নিৰ্বাচনত সকলো জাতি জনগোষ্ঠীয়ে মিলি বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক আমিনুৰ ইছলামে। কয় যে চৰকাৰী মাটিত বেদখল আৰু লোকক উচ্ছেদ কৰি চৰকাৰী ভূমি সমকলোৱাত আমছুৰ আপত্তি নাই, কিন্তু উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন কৰা উচিত। আমছুৱে উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰে। ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ কোন কোন নেতা পালি নেতাৰ দখলত আছে ভূমি, কংগ্ৰেছে প্ৰস্তুত কৰিব ৰিপৰ্ট, ক'লে গৌৰৱ গগৈ। বিজেপি দলৰ কোন কোন নেতা আৰু পালি নেতাই ৰাজ্যৰ ক'ত ক'ত পিজিআৰ আৰু বিজিআৰৰ মাটি দখল কৰি আছে তাৰ তথ্য প্ৰস্তুত কৰিব প্ৰদেশ কংগ্ৰেছে। কেৱল সেয়াই নহয়, সাংবাদিকৰ সুৰক্ষাৰ বাবেও থিয় দিব কংগ্ৰেছে। এই কথা সদৰি কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। যি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ এখন কৰ্মশালা অনুষ্ঠিত হয় দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত আয়োজন কৰা এই কৰ্মশালাত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ তত্ত্বাৱধায়ক চৰণ সিং চাপৰা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ অন্তত সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে আজি দুটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। সাংবাদিকৰ ওপৰত বিজেপি আৰু বিজেপি মিত্ৰ দলৰ নেতা কৰ্মীয়ে আক্ৰমণ আৰু অপমানিত কৰা ঘটনাৰ বিৰুদ্ধে কংগ্ৰেছ দল থিয় দিব। শাসক পক্ষৰ আক্ৰমণ তথা অপমানৰ সন্মুখীন হোৱা সাংবাদিকৰ পক্ষত থাকিব কংগ্ৰেছ দল। ধেমাজিত সাংবাদিক নিগ্ৰহৰ ঘটনাত কংগ্ৰেছৰ মিডিয়া বিভাগৰ লোক গৈছে, সাংবাদিকজনৰ খবৰ লৈছে। গুৱাহাটীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক বেয়া ব্যৱহাৰ কৰিছিল। আজি আমাৰ মিডিয়া বিভাগৰ লোক সেই সাংবাদিকজনৰ খবৰ ল'বলৈ যাব। লগতে আৰু কয় যে তৰুণ গগৈৰ শাসনকালত সাংবাদিকৰ ওপৰত আক্ৰমণ হোৱা নাছিল। বিজেপি আৰু RSS সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ চলাইছে বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পুনৰ কয় যে এই আক্ৰমণৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ পক্ষত আমাৰ মিডিয়া বিভাগে থিয় দিব। তৰুণ গগৈৰ 15 বছৰীয়া শাসনকালত সাংবাদিকৰ ওপৰত এনেধৰণৰ অন্যায় আৰু অত্যাচাৰ হোৱা নাছিল। সাংবাদিকসকলে সমালোচনা কৰিব পাৰে। সংবাদ মাধ্যমৰ স্বাধীনতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসকলক কাঢ়ি ল'বলৈ আমি নিদিওঁ। আনটো সিদ্ধান্তৰ প্ৰসংগত তেওঁ কয় যে বিজেপি চৰকাৰে কিছুমান বিশেষ অঞ্চলত উচ্ছেদ চলোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি আমি মিডিয়া বিভাগৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত লৈছোঁ। অতি কম দিনৰ ভিতৰত আমি সমগ্ৰ অসমৰ ক'ত ক'ত পিজিআৰ আৰু ভিজিআৰ মাটি বিজেপি দলৰ নেতা পাইল নেতাই দখল কৰিছে তাৰ এটা ৰিপৰ্ট প্ৰস্তুত কৰিম। সেই ৰিপৰ্ট লৈ আমি চৰকাৰক প্ৰশ্ন কৰিম যে সেই মাটি কেতিয়া বেদখলমুক্ত কৰিব, কেতিয়া জেচিবি আৰু বুলডোজাৰ পঠাব। তেওঁ লগতে সাংবাদিকসকলক ভয় নকৰি নিজৰ দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনাই কয় যে কংগ্ৰেছ দল সংবাদ মাধ্যমৰ লগত। ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰ বাকযুদ্ধ। এইবাৰ সংঘাতৰ কাৰণ কি জানেনে? বিৰোধীৰ মৃত্যুদাৰ প্ৰসংগত আকৌ বাকযুদ্ধ তুংগত। এইবাৰো বাকযুদ্ধ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সভাপতিৰ মাজতে চলিছে। বিগত কিছুদিন বিৰোধী ঐক্য বিষয়টোৰ প্ৰসংগত কংগ্ৰেছ নিতাল নিস্তব্ধ হৈ থাকিলেও পুনৰ ৰাইজৰ দলৰ সভাপতিৰে আৰম্ভ হৈছে সংঘাত। এইবাৰ এই সংঘাতৰ বিষয় শিৱসাগৰ। দেৱব্ৰত শইকীয়াই কৰা মন্তব্যৰ পিছতে সৰব হোৱা অখিল গগৈক লক্ষ্য কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কংগ্ৰেছৰ সহায় নহ'লে অকলেই নিৰ্বাচন খেলিব বুলি কৰা মন্তব্যৰ প্ৰসংগত গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে সকলো দলৰ নেতাই নিজৰ দলটোক আৰু শক্তিশালী কৰাটো বিচাৰে। দেৱব্ৰত শইকীয়াও বিচাৰে শিৱসাগৰত কংগ্ৰেছ দলটো আৰু শক্তিশালী হওক। সেইদৰে নিশ্চয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও বিচাৰিব যে ৰাইজৰ দল আৰু শক্তিশালী হওক। সেইটো স্বাভাৱিক কথা, তাক লৈ কিবা বিতৰ্ক হ'ব লাগে বুলি মই নাভাবোঁ।